122 গাইখোৱা গাঁও পঞ্চায়তৰ সভানেত্ৰী হিচাপে ৰত্নাবালা ৰায় নিৰ্বাচিত। ধুবুৰী জিলাৰ গোলকগঞ্জ খণ্ড উন্নয়ন কাৰ্যালয়ৰ সভানেত্ৰী আৰু উপসভানেত্ৰী নিৰ্বাচনৰ বাছনি প্ৰক্ৰিয়া আজিও অব্যাহত আছে। জিলাখনৰ ভাৰত বাংলাদেশ সীমান্তৱৰ্তী গাইখোৱা গাঁও পঞ্চায়তত আজি সভানেত্ৰী পদৰ আৰু উপসভানেত্ৰী নিৰ্বাচন অনুষ্ঠিত হয়। 4 দিনীয়া বাছনি প্ৰক্ৰিয়াৰ অন্তত শেষত ৰত্নাবালা ৰায় গাইখোৱা গাঁও পঞ্চায়তৰ সভানেত্ৰী হিচাপে নিৰ্বাচিত স্বপ্না বিশ্বাস উপসভানেত্ৰী হিচাপে নিৰ্বাচিত হয়। সম্পূৰ্ণ পঞ্চায়তৰ 9 জন সদস্যসকলৰ পূৰ্ণ সমৰ্থনৰ জৰিয়তে তেওঁক এই সভানেত্ৰী নিৰ্বাচিত কৰা হয়। উল্লেখযোগ্য যে ধুবুৰী জিলাৰ প্ৰায় সকলো গাঁও পঞ্চায়ততে সভাপতি উপসভাপতি পদৰ বাবে দলীয় প্ৰচেষ্টা চলি আছে। পঞ্চায়ত নিৰ্বাচনত জয়ী সদস্যসকলে বাছনি কৰা প্ৰাৰ্থীসকলৰ মাজত আজিও ভোটাভুটি অনুষ্ঠিত হৈ আছে। গোলকগঞ্জৰ পৰা তপন ৰায় ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। জিন্দাবাদ জিন্দাবাদ রত্নাবালা জিন্দাবাদ 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 গাইখোৱা পঞ্চায়ত জিন্দাবাদ 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 গাইখোৱা পঞ্চায়ত জিন্দাবাদ 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 রত্নাবালা জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ। গোলকগঞ্জ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত আমাৰ গাইখোৱা পঞ্চায়তৰ 122 নং গাইখোৱা পঞ্চায়তৰ যি সভানেত্ৰী নিৰ্বাচিত হ'ল, খুব শান্তিপূৰ্ণভাৱে হ'ল। আমি সবাই মিলিজুলি আলাপ আলোচনাৰ মাধ্যমত আমাৰ সভানেত্ৰীক নিৰ্বাচিত কৰিলোঁ। তাৰ কাৰণে আমি গোটেই গাইখোৱাবাসীক আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ যে বেলেগ পঞ্চায়তৰ নিচিনাকৈ আমাৰ মাজত কোনো খোৱা কামৰা নাই। কিছুমানে শুনা পাইছোঁ যে কিছুমান পঞ্চায়তত মেম্বাৰক কিডনেপিং কৰি ৰাখে, বহুত টকা পইচা লেনদেন হয়। এই বস্তুখিনি আমাৰ গাইখোৱা পঞ্চায়তত নাই। আজি সমিল মিলেৰে 10 জন মেম্বাৰৰ উপস্থিতিত আমাৰ সভানেত্ৰী নিৰ্বাচিত হ'ল। আমি সভানেত্ৰীক আহ্বান জনাম যে আগন্তুক দিনত আমাৰ ৰাইজৰ হৈ গাইখোৱা গাঁও পঞ্চায়তত যিবিলাক অভিযোগ আছে, যিবিলাক কাম কৰিব লগা আছে, এই কামখিনি যাতে সুন্দৰভাৱে কৰে আৰু দুখীয়া ৰাইজৰ হৈ যাতে মাত মাতে তথা কাম কৰে, ইয়াৰ কাৰণে আমি গাইখোৱা গাঁও পঞ্চায়তৰ নতুন কৰি দায়িত্ব লোৱা সভানেত্ৰী মহোদয়াক আমি আহ্বান জনালোঁ। ধন্যবাদ। নমস্কাৰ, মোৰ নাম ৰত্নাবালা ৰায়, গাইখোৱা গাঁও পঞ্চায়ত থাকি মই কৈ আছোঁ। আজি আপোনালোকে কি সভাপতি গঠন হ'লে নেকি? হয়। কিমান সমৰ্থনে আপোনাক সমৰ্থন কৰিছে? 9 জন। আপোনাক আগন্তুক দিনত কেনেধৰণৰ কাৰ্য হ'ব? ভালে হ'ব। আপোনাৰ লক্ষ্য কি? মোৰ লক্ষ্য যে গাঁৱৰ উন্নতি কৰিম, ৰাস্তা ঘাট ঘৰ বাৰী এইগিলা কৰিম। স্বপ্না বিশ্বাস। আপুনি কি হ'লে, কি পদবী পালে? ভাইচ প্ৰেচিডেণ্ট। আপোনাৰ কি আগন্তুক দিনত আপোনাৰ কেনেধৰণৰ কাম কৰিব? ৰাস্তা ঘাটৰ কাম আৰু ঘৰ দুৱাৰ আৰু অৰুণোদয়। আপনি কি নিৰ্বাচিত হৈ জিকিলে না আমাৰ সমৰ্থক লৈ আজি নিৰ্বাচিত হ'লে? আমাৰ এতিয়াতো ৰিজাৰ্ভ ৰিজাৰ্ভ ঠিক আছে।